কি বিশেষৰ ঘটনা? যোৱা 21 তাৰিখে ৰাতি আমি এটা খবৰ পাইছিলোঁ যে আমাৰ চিংৰাত যিটো ATM আছে SBI তাতে কেইজনমান ডকাইতে মানে ATMটো লুট কৰিব বুলি। তো সেই খবৰ মতে আমি কামৰূপ আৰক্ষীৰ বিভিন্ন আমি অফিচাৰে সেইদিনাখন এটা অভিযান চলাইছিলোঁ আৰু তেওঁলোকক এইটো ATMটো লুট কৰিব অহাৰ সময়ত আমি মানে তেওঁলোকক আটক কৰোঁ। আটক কৰি তেওঁলোকৰ গাড়ীৰ পৰা আমি বহুত ATM লুট কৰা যিখিনি সামগ্ৰী থাকে যেনে গেছ কাটাৰ, গেছৰ চিলিণ্ডাৰ, বাকী ৰড এনেকুৱা কিবা পাইছিলোঁ আৰু আমি সেই গাড়ীখনৰ পৰা সেইদিনাখন এটা পিষ্টলো পাইছিলোঁ। এইটো কেনাৰামৰ হয় বুলি আমি কৰিছোঁ, তেখেতৰে আছিলে পিষ্টলটো। তো তাৰপিছত তেওঁলোকক আমি সেইমতে এৰেষ্ট কৰি তেওঁলোকক পিছত কেছ এটা লোৱা হৈছিলে তেওঁলোকৰ কেছত আৰু সেই কেছটোৰ আমি তদন্তৰ বাবে তেওঁলোকক পুলিচ কাছাৰীত অনা হৈছিলে। তো তেওঁলোক সেই আমি কেনাৰামক আকৌ সোধপোছ কৰিলোঁ ভালকৈ যে ক'ৰ পৰা সি আৰ্মছবিলাক পাইছে তেনেকৈ। তেতিয়া সি ক'লে যে তাৰ এজন লগৰ আছিলে ফিৰোজ দৈমাৰী বুলি, ওদালগুৰিৰ ল'ৰা হয়, কিন্তু সি মানে কেনাৰামক আৰ্মছ ছাপ্লাই দিছিলে। তো সেইমতে আমি সি ক'লে যে এইটো ইয়াত থাকে, সি বৰ্তমান আমাৰ হেঙেৰাবাৰীতে থাকে গুৱাহাটীত। তো সেইমতে সি ঘৰটো ভাড়া ঘৰটো সি দেখাই দিব পাৰে বুলি কওঁতে আমি তেখেতক যোৱা ৰাতি আমি আমাৰ এটা টিমে গুৱাহাটীলৈকে লৈ যাওঁ। যোৱাৰ পিছত আমি তেখেতৰ তাতে চাৰ্চ প্ৰচেছখিনি কৰি আমি ঘূৰি আহি আছিলোঁ। তেতিয়া প্ৰায় 4টা বাজে আৰু তো ঘূৰি অহাৰ সময়ত এই লামপাৰা পোৱাৰ সময়তে মানে তাৰ অলপ গাটো বেয়া লাগে, বমিটিং টেণ্ডেঞ্চি অহা বুলি কয়। তো তাক আমি গাড়ীৰ পৰা নমাই দিছোঁ বমি কৰিবৰ কাৰণে। তো সেই সময়তে সি মানে আমাৰ পুলিচৰ যি কনষ্টেবলে ধৰি আছিলে, তো সিহঁতক সি এটেক কৰি পেলাই পলাব চেষ্টা কৰে। আমাক গুলিয়াই দিম বুলি কয় ৰাইফলেৰে। তো তাক আমি ৰখিব কওঁ বহুত, কিন্তু সি নৰখে। তাৰপিছত উপায় নাপায় তেতিয়া আমি ফায়াৰ কৰিব লগা হয় আমাৰ ফালৰ পৰা, আমাৰ নিজৰ জীৱন বচাবৰ কাৰণে। আৰু ফায়াৰ কৰাৰ পিছত আমি গৈ চাওঁ, যেতিয়া সি পৰি যায় মাটিত, তো চাওঁ তাৰ গাত গুলীবিদ্ধ হয়। তো সেইমতে আমি তাক আনো, তেখেতক আনি পেলাই আমি বকুত মেডিকেলত লৈ যাওঁ। লৈ যোৱাৰ পিছত ডক্টৰে তেখেতক জিএমচিলৈকে ৰেফাৰ কৰিছে। এতিয়া বৰ্তমান তেখেতৰ ট্ৰিটমেণ্ট চলি আছে। এইটো আৰু ভৰিত লগা বুলি কৈছে ডক্টৰে, 2টা গুলি লাগিছে চাগে। আৰু এইটো আৰু এটা কথা ক'ব লগা যে এইটো কেনাৰাম বসুমতাৰীটো মানে এজন দুৰ্ধৰ্ষ ডকাইত। মানে তেখেতৰ এগেইনষ্টে আমাৰ অসমৰ বা মেঘালয় আৰু অৰুণাচল প্ৰদেশতো বহুতো ডকাইতি এনেকুৱা কেছত জড়িত হৈ আছে। আমাৰ অসমৰ বৰপেটা ৰোডত আছে, কমলপুৰত আছে তেখেতৰ এগেইনষ্টে কেছ, নলবাৰীত আছে, ওদালগুৰিত আছে, তেনেকুৱা বহুত জেগাত কেছ আছে। আৰু মেঘালয়তো আছে, নংপো এইবিলাকত বহুত কেছ আছে। তো সেই গোটেইখিনি আমি তদন্ত কৰি আছোঁ, তেখেতৰ ক'ত কি পাষ্ট হিষ্ট্ৰী আছিলে। আৰু বৰ্তমান তেখেতৰ এইটো চলি আছে ট্ৰিটমেণ্টটো। সেইখিনি বাকী আৰু আমাৰ এই তদন্তটো চলি থাকিব। আৰু এই যিটো কেছ তাতে কোন জড়িত আছে যিটো ATMৰ লুটিঙত, সেইটো আমি উলিয়াম। সেইখিনি তদন্ত আমাৰ চলি আছে, বৰ্তমান তদন্ত চলি আছে। 4জনক আটক কৰা হৈছে। 4জনকে আটক কৰা হৈছিলে কেছটো। মেইনটো আছিলে কেনাৰাম বসুমতাৰী, সি লিড কৰিছিলে আৰু মাষ্টাৰ মাইণ্ড।